এয়া চক খুব ধুনীয়াকে তাই মুৰ্গী ধৰি আনি আছে এইকণ চিনাকিটো দি দে ডাকুৱা মুৰ্গী কাৰোবাক যদি ডাকুৱা মুৰ্গী লাগে অলৰেডি পাই যাব চক দেখিছে দিয়ক থেংক আৰু ইয়াৰ অলৰেডি এয়া আল আহিছে আৰু দেখিছেনে আল আহিছে আৰু দেউকা দিয়ক কি ধুনীয়া সাইজৰ মুৰ্গী দেখিছে দিয়ক ইয়াক আমি এতিয়া ভেকচিন কৰি থকা হৈছে 100 মুৰ্গীক মাত্ৰ 40 টকাৰ বিনিময়ত আপুনি আপোনাৰ মুৰ্গীখিনিক বচাই ৰাখিব পাৰিব বন্ধুসকল এতিয়া যেহেতু চক ঠাণ্ডাৰ সময় আৰু এই ঠাণ্ডা সময়ত আমাৰ মুৰ্গীবোৰৰ আপোনাৰ বেমাৰ লাগে আৰু এই বেমাৰটো আপোনালোকে জানে 100 মুৰ্গীক মাত্ৰ 40 টকাৰ বিনিময়ত আপুনি আপোনাৰ মুৰ্গীখিনিক বচাই ৰাখিব পাৰিব কেনেকে এটা ভেকচিন এতিয়া যেহেতু চক আপোনাৰ এই ঠাণ্ডা সময়ত আমাৰ এই ৰাণীকেট যিটো আমাৰ বেমাৰ এই ৰাণীকেটৰ বেমাৰটোৱে সাংঘাতিক ধৰণেৰে গোটেই ফাৰ্মখিনিত লাগে বা মুৰ্গীখিনিক লাগে এই সময়টোত আপুনি কি কৰিব লাগিব ৰাণীকেট R2B মানে যিখিনি আপোনাৰ ডাঙৰ মুৰ্গী থাকিব সেই ডাঙৰ মুৰ্গীখিনিক ৰাণীকেট R2B ভেকচিনেশ্যন কৰিব লাগিব আৰু এইটো অত্যন্ত প্ৰয়োজনীয় আৰু যিখিনি সৰু মুৰ্গী আছে সেই সৰু মুৰ্গীটো ৰাণীকেট F1 ভেকচিন আপোনালোকে ক্লিয়াৰকে মাৰিব লাগিব আৰু ৰাণীকেট R2B এই ৰাণীকেট R2B ভেকচিনটো চক মই আপোনালোকক দেখাব বিচাৰিছো মই এটো হল ৰাণীকেট R2B ভেকচিন চক ইয়াতে লেখা আছে ৰাণীকেট R2B আৰু এই ৰাণীকেট R2B 100 ড'জৰ যিটো ভেকচিন এটো হল মাত্ৰ 100 ড'জৰ ভেকচিন দেখিছেনে ইয়াত লেখা আছে এই 100 ড'জৰ ভেকচিনটোত মাত্ৰ 37 টকা এটো হল আমাৰ ৰাণী যিটো মেইন ভেকচিন আৰু এই ভেকচিনটো লগত আপুনি মিক্সিং কৰিব লাগিব এটা পানী এই পানীটোৰ দাম হল চক 2 টকা 90 পইচা মানে মোটামুটি 40 টকাৰ বিনিময়ত আপুনি আপোনাৰ ফাৰ্মখন বচাই ৰাখিব পাৰিব আৰু এটা কথা মই ইয়াতে কৈ দিও আপুনি যেতিয়াই ভেকচিন নিকিনক কিয় ইয়াতে সদায় এক্সপায়াৰ ডেট এটো হৈছে আপুনি 26 চনলৈকে আছে এই এক্সপায়াৰ ডেটটো সদায় আপোনালোকে চাই আনিব আৰু এনেকুৱা এখন বিশ্বাসযোগ্য দোকানৰ পৰা আনিব যাতে এই ভেকচিনটো এই ভেকচিনটো যাতে সেই ফ্ৰিজত যেটো ৰাখিব সেই ফ্ৰিজটো যাতে এনি টাইম অন থাকে কিছুমান দোকান এনেকুৱা দিনটো চলি থাকে ৰাতি অফ কৰি পেলাই গুচি যায় আসলে তেতিয়া হলে সেই ভেকচিনৰ আপুনি বেয়াও হ'ব পাৰে গতিকে আপোনালোকে বিশ্বাসযোগ্য এখন দোকানৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ এটা ভেকচিন আনিব যেটো বেছি দাম নহয় একদম কমতি দামত আপোনালোকে আপোনালোকৰ মুৰ্গীখিনি বচাই ৰাখিব পাৰিব এফালে চক আমি মিক্সিং কৰি থকা হৈছে এইখিনি চক আসলতে মই বৰ্তমান আজি আছো মামিৰ ফাৰ্মখনত ভেকচিনেশ্যন কৰিবৰ কাৰণে হল আৰু গতিকে মই অকমান দেখুৱাই দিব লাগে প্ৰসেসটো এটো হল ভেকচিন মিক্স কৰা হৈ গল সম্পূৰ্ণ এটো দেখিছে না এই বটলটোৰ পৰা আমি উলিয়াই পেলাই দিয়া হল আৰু এটো হল ইয়াৰ পানী আৰু এই পানীটো আমি অলৰেডি এতিয়া ভেকচিনেশ্যন কৰিম এতিয়া এই দুটা মিক্সিং কৰা এটা প্ৰসেস মই আপোনালোকক দেখাই দিছো আমি কৰকচোন কেনেকৈ কৰিছে চক এটা সিৰিঞ্জ লৈছে দেখিছে না এই সিৰিঞ্জটোৰ কাম হল কি চক প্ৰথম কথা আপোনালোকে ভেকচিনটো ইয়াত এটা পাউডাৰ থাকে এই পাউডাৰটো আপোনালোকে ইয়াৰ যেটো পানী এই পানীটোৱে অলপ মিক্সিং কৰি ল'ব লাগিব আৰু মিক্সিং কৰি আপোনালোকে কোনো কাৰণত জুৰে জুকাৰি নিদিব যদি জুকাৰি দিয়ে চক এইটো এটা ভেকচিনটো ইয়াত এটা জিন্দা কুখ থাকে সেই কুখটো দুখ পালে মৰি যাত চান্স থাকে আৰু মৰি গলেও আপোনালোকে ভেকচিনটো কিন্তু দি থাকি একো লাভ নাই আৰু আপোনালোকে বৰফত ৰাখি যেটো এটো আমাৰ এটা টেম্পাৰেচাৰত মুৰ্গীখিনিক ভেকচিনটো কৰিব লাগে আপোনালোকে এনেকুৱা ধৰণৰ বৰফৰ এটা বাটিত ধৰিলক বৰফটোত ৰাখি লব ভেকচিনটো কৰোতেও এই পানীটো এটা সিৰিঞ্জটো আপুনি এনেকৈ ভৰক আৰু এটো ইয়াৰ পানীটো অলপ উলিয়াই আনক ইয়াৰ পানীটো আপুনি উলিয়াই লওক উলিয়াই পেলাই আপোনালোকে কি কৰিব যিটো আমাৰ ভেকচিন আছে সেই ভেকচিনটোত আপোনালোকে লাহেকে এটো এনেকৈ ভৰাই দিয়ক আৰু এটো আপোনালোকে একদম জোৰত নিদিব একদম জোৰত ঠেলি নিদিব লাহেকে কাখেদি মেডিসিনটো মানে দিয়াৰ এটা চেষ্টা কৰিব তাৰ পিছত লাহেকে এটো অকমান সময়ৰ কাৰণে ৰাখি দিব বা আপুনি অকমান এনে ধৰণে ভেকচিনটো ঘুৰাই দিব জাস্ট একদম জুকাৰি নিদিব এই পানীটোৰ লগত যাতে পাউডাৰটো মিক্স হয় বস অলপ সময় এনেকৈ জুকাৰি দিয়াৰ পিছত এটো ক্লিয়াৰকে আপোনাৰ হৈ যাব হৈ যোৱাৰ লগে লগে আপোনালোকে এই সিৰিঞ্জটো দি পেলাই ইয়াৰ পৰা এটো আকৌ উলিয়াই লৈ লওক বা আপোনালোকে এটো খুলি পেলাইও কৰিব পাৰে কিন্তু যেটো পৰি যোৱাৰ চান্স থাকে সেই কাৰণে মই সিৰিঞ্জৰ যোগেদি কৰিছো নহলে ইয়াতে আপুনি খুলি পেলাই এটোত মিক্সিং কৰিও ডাইৰেক্ট আপুনি কৰিব পাৰে এটো চক মই ইয়াৰ পৰা যেটো মেডিসিন এই মেডিসিনটো আকৌ মই টানি উলিয়াই আনিছো মই পৰি যাব বুলিহে মই সিৰিঞ্জ লৈ পেলাই কামটো কৰিছো কাৰণ এই বস্তুটো ধৰিলক পৰি গলে আপোনাৰ ফাৰ্মখনত নষ্ট হলে আধৰুৱা হৈ যাব পাৰে গতিকে অকমান সাৱধান হোৱাটো ভাল এটো আনিলো এটো আনি লগালক ইয়াত আমি পুশ কৰি দিম এতিয়া বস এটো হৈছে লাহেকে এই সাইডতে মই দিছো এটো এনে ধৰণে বস এটো হৈ গল এতিয়া এটো মই উলিয়াই আনিছো আৰু ইয়াৰ যেটো ভেকচিন ইয়াত ভেকচিনটো ৰেডি হৈ গল বস এনেকৈ ঘুৰাই দিছো চক এনেকৈ ঘুৰাই দিছো যাতে গুটে পানীটোত মিক্সিং হৈ যায় আপোনালোকে কোনো কাৰণত জুকাৰি নিদিব পুৰা
ই জিন্দা কুহটো মৰি যোৱা চান্স থাকে আৰু এইখিনি হৈ গ'ল কমপ্লিট ৰেডি আৰু এটা বেজি আমাৰ দৰকাৰ আপোনালোকে এনেকুৱা সিৰিঞ্জৰ যোগেদিও দিব পাৰে ইয়াৰ দিয়াৰ প্ৰচেছটো মই আপোনাক ফাৰ্মত গৈ পেলাই দেখুৱাম এনেকুৱা ধৰণৰ বেজি দি দিব পাৰে মাত্ৰ 0.5 ml দিব লাগিব এটা মুৰ্গীক 0.5 ml আৰু এই মুৰ্গীখিনি কেতিয়াৰ পৰা মাৰিব আপোনালোকে 8 সপ্তাহৰ পাছৰ পৰা জন্মৰ পৰা 8 সপ্তাহৰ পাছৰ যিখিনি মুৰ্গী সেই মুৰ্গীখিনিক আপোনালোকে এটো ভ্যাকচিন কৰক আমি এটা বিশেষ বেজিৰ যোগেদি আসলতে ইয়াত মুৰ্গীখিনিক ভ্যাকচিন কৰিম আমি এটো বস্তুটো মিলাই ৰাখিছো 0.5 ml কে এছে একবাৰ আপুনি এটা দবাই দিলে এবাৰ যদি আপোনালোকে দবাই তেতিয়া হলে 0.5 ml আমাৰ যাব মানে মুৰ্গীটোত আমি বাৰে মানে চাই থাকিব নালাগে কাৰণ এই সিৰিঞ্জটো হলে আপোনালোকৰ চাই থাকিব লাগিব যে 0.5 ml গল নে নাই কিন্তু আমাৰ এটো হলে আমি লগালগ দি দিও আৰু আপোনালোকে কম মুৰ্গী হলে ইমান প্ৰবলেম নাই এটো আমাৰ খৰ মুৰ্গীৰ কাৰণে আমি এটো ব্যৱহাৰ কৰো আৰু এটো মাৰ্কেটত আপোনালোকে কিনিবৰ কাৰণে পাই যাব গতি এইখিনি কথা আৰু কেনেকৈ দিব লাগে মই আপোনালোকক প্ৰচেছটো দেখুৱাই আছো বলক ফাৰ্মত গৈ পেলাই ডাইৰেক্ট ডিম আৰু এতিয়া মই অত্যন্ত কথা কৈছো এই যে ঠাণ্ডা সময়টোত আপোনালোকে এই ভ্যাকচিনটো কৰাটো অত্যন্ত প্ৰয়োজন 8 সপ্তাহৰ পাছত আপোনালোকে এই ভ্যাকচিনটো কৰক ৰাণীকেট R2B আৰু যিখিনি সৰু মুৰ্গী সেই সৰু মুৰ্গীখিনিক ৰাণীকেট F1 ভ্যাকচিনেশন কৰক ৰাণীকেট F1 ভ্যাকচিনটো আপুনি প্ৰথম 7 দিনত কৰক সেকেন্ড 14 নম্বৰ দিনত আপুনি গাম্বৰু ভ্যাকচিন কৰক 24 নম্বৰ দিনত মাৰক আপুনি আকৌ গাম্বৰু ভ্যাকচিন আৰু 28 নম্বৰ দিনত মাৰক আপুনি এই ৰাণীকেট F1 ভ্যাকচিন আৰু 6 সপ্তাহত মুৰ্গীখিনিৰ 6 সপ্তাহত আপোনালোকে ফাউল ফক্স ভ্যাকচিনেশন কৰক যিটো এনেকুৱা ধৰণৰ বেজি মাৰিব লাগিব 0.5 ml কে আৰু 8 সপ্তাহত মুৰ্গীখিনিক 8 সপ্তাহৰ পাছৰ পৰা এই ৰাণীকেটৰ R2B ভ্যাকচিনেশন আপোনালোকে কৰিব চেষ্টা কৰক এয়া বৰ্তমান আমি ফাৰ্মত আহিছো এইখিনি মুৰ্গী সব শুই আছে এনে ধৰণে আৰু এইফালে মুৰ্গী উমনিটো বহি আছে সবকে আজি ভ্যাকচিন দিয়া হৈ যাব এই ওপৰত চক এই ওপৰত উঠি আছে সব নমাই বেজি মাৰিব লাগিব এতিয়া এইটো বেজি ৰেডি কৰি আনিছো ইয়াত ভ্যাকচিনৰ পানী লৈ লৈছো আৰু ভ্যাকচিনৰ পানীটো আসলতে আপোনালোকে ইয়াত ফুলকে নলব ইয়াত ভ্যাকচিন আমি ৰাখি থৈছো বাটিত এফালে বাটিত আমি ভ্যাকচিন ৰাখি থৈছো মানে ফুল যদি লয় ভ্যাকচিনটো গৰম হৈ যোৱা চান্স আছে আৰু এইটো মামি এই বৰ্তমান মামি নমস্কাৰ দি দিয়ক মামিৰ অলৰেডি 2-3টা ভিডিও মই অলৰেডি আপলোড কৰিছো এয়া সব মুৰ্গী ধৰি আনিছে আপোনালোকে ইয়াত কি কৰিব এ মাংস দেউকাত দিবলৈ আসলতে ভাল ইয়াত আপোনালোকে মাংসত দিব এয়া দেখাছে এটা আপোনালোকে এনেকৈ খুচিব বস বস লাহেকে এটো মই আপোনালোকে মানে কি হৈছে মই দুইবাৰ দবাইছো এই কাৰণে 0.5 ml যেটো দিব লাগিব একবাৰত 0.5 ml নাই হোৱা আৰু সেই মুৰ্গীখিনি আমি সেপাৰেট কৰি গৈছো এটো সাইড আমাৰ আপোনাৰ এফালে বেলেগকে ৰাখিছো কাৰণ এই ভ্যাকচিন দিয়া মুৰ্গীখিনিক যেটো সেপাৰেট কৰি যাব লাগিব গতিকে এটো প্ৰচেছতে আপোনালোকে মুৰ্গীৰ ভ্যাকচিনটো দিব লাগিব এটো সব ডাকুৱা মুৰ্গী কাৰোবাক যদি ডাকুৱা মুৰ্গী লাগে অলৰেডি পাই যাব সব দেখিছে দিয়ক থ্যাংক আৰু ইয়াৰ অলৰেডি আল আহিছে আৰু দেখিছেনে আল আহিছে আৰু দেউকা দিয়ক কি ধুনীয়া সাইজৰ মুৰ্গী দেখিছে দিয়ক ইয়াক আমি এতিয়া ভ্যাকচিন কৰি থকা হৈছে এই যোগা চক এটুকাত আপোনালোকে এই দেউকাৰ মাজৰ এটুকাত আপোনালোকে দিবলে ভাল চক এটুকা মাংস হৈ আছে আপোনালোকে ভৰাই দিয়ক ভৰাই বস ইয়াৰ কাম ইমানে খালি আপোনালোকে ভ্যাকচিনটো মাৰুতে কেতিয়াও গৰম ভ্যাকচিন নামাৰিব কমকে ভৰাই লব বা বেজিতে হক লাগিলে সিৰিঞ্জতে হক আপোনালোকে কেবাটাও সিৰিঞ্জত আপোনালোকে ভৰাই লব 0.5 ml কে আপোনালোকে মাৰি গৈ থাকিব এইটো প্ৰচেছতে আপোনালোকে ভ্যাকচিনেশনখিনি কৰক গতিকে ইয়াৰ যেতিয়া এটা প্ৰচেছ মই আপোনালোকক দেখুৱাই দিলো গতিকে এনে ধৰণে আপোনালোকে আপোনালোকৰ মুৰ্গীখিনি এই সময়টোত এই ভ্যাকচিনটো আপোনালোকে কৰকই জৰুৰী আৰু এইটো ভ্যাকচিনটো সদায় ৰাতিয়ে কৰিব নহলে দিনত আপোনালোকে কৰিব নোৱাৰে কাৰণ মুৰ্গী ধৰিব নোৱাৰিব খালি আপোনালোকে সাব কেতিয়াও হাড়ত নুখুচিব দেই এইটো সদায় মাংসত মাৰিব হেতু জায়গাত মাৰিবলে বেছি ভাল তাই মাকক সহায় কৰি আছে মুৰ্গী ধৰাত অকমান তাইক মই চিনাকি কৰি আছো মুৰ্গী আনিছে ভ্যাকচিন কৰিব লাগে যেহেতু এজক খুব ধুনীয়াকে তাই মুৰ্গী ধৰি আনি আছে তাই বৰ্তমান MA পাছ কৰি আহিছে আৰু এতিয়া মাকক ৰাতি সহায় কৰি আছে তোৰ অকমান পৰিচয়টো দি দে
নমস্কাৰ মোৰ নাম শ্ৰী প্ৰতিষ্ঠা বৰা এতিয়া ৰাতি তাই মাকক সহায় কৰি আছে কেনেকুৱা লাগিছে ভাল লাগিছে হয় ভাল লাগিছে গতিকে চব কষ্ট কৰি আছে এইটো চাওক মুৰ্গী ধৰি আছে দেখিছে এনেধৰণে কাম চলি আছে আৰু আপোনালোকেও এইখিনি কষ্ট কৰি পেলাই এনেধৰণে কামখিনি কৰক মই অকণমান আপোনালোকক প্ৰচেছটো দেখুৱাব বিচাৰিলোঁ মানে 40 টকাৰ বিনিময়ত এইখিনি কাম আপোনালোকে কৰিব পাৰিব 100 মুৰ্গীক যিটো দিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেলকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল